नमस्कार बंधु बान्धवीসকল स्वागतम जनाइছো আপোনালোকক আমাৰ YouTube চেনেল CSC সলিউশনত যদি আপুনি এজন CSC VLE হয় তেনেহলে আপোনালোকৰ বাবে এটা সুখবৰ আছে আপোনালোকে ভিডিওটো কমপ্লিটলি চাই থাকিব আপোনালোকে যদি এজন CSC VLE হয় তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে খুবই ইনফৰমেটিভ হ'ব হয় বন্ধু বান্ধৱীসকল আপোনালোকে YouTube পত্ৰ বা নিউজত দেখিবলৈ পাই আছে যে PM কিষাণৰ বাবে নতুনকৈ ৰেজিষ্ট্ৰেচন আৰম্ভ হৈ গৈছে বা EKYC হৈ আছে সো এই বিষয়ত আজি মই আপোনালোকক সবিশেষ জনাই দিম আপোনালোকে ভিডিওটো চাই থাকিব মোক গাঁও পঞ্চায়তৰ যে মিটিং এখন আছিল এই PM কিষাণক লৈ সেই মিটিংক মাতিছিল আপোনালোকে এই ফটোটো চাব পাৰে এই ফটোত মোক আপোনালোকে দেখিবলৈ পাই আছে সো যেহেতু CSC অপাৰেটৰ হিচাপে মোক এনৰোল কৰা হৈ আছিল আমাৰ জিপিৰ আন্ডাৰত গতিকে মোক মাতিছিল তাত গৈ পেলে কি মানুহৰ প্ৰবলেম আছে সেই প্ৰবলেমখিনি ক'লে যে কিছুমানে কিস্তি পাই আছিল বন্ধ হৈ গৈছে কিছুমানৰ কিবা আধাৰ কাৰ্ড লিংক নাই একাউণ্টৰ লগত সেই গুটেখিনি ডিটেইলছ কথা পাতিলো তাৰপিছত তাত যোৱাৰ পিছত আমি গম পালো যে CSC VLE সকলক এইখিনি কাম কৰিব দিয়া হৈছে PM কিষাণৰ যি EKYC হক নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ইমান দিনে সকলোৱে সেলফ ৰেজিষ্ট্ৰেচন কৰিবলৈ সক্ষম হৈ আছিল কিন্তু আপোনালোকে যদি PM কিষাণৰ পোৰ্টেলত গৈ বা ড্যাশবোৰ্ডত গৈ যদি নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰে তাত নহয়গে ঠিক আছে গাইস সো কিছুমান প্ৰবলেম তাত ফেস কৰিব লগিয়া হৈ আছিল সো এতিয়া CSC আন্ডাৰত এই কাম দিয়া হৈছে আৰু আপোনালোকে ধুনিয়াকে PM কিষাণৰ কামখিনি কৰিবলৈ সক্ষম হ'ব ঠিক আছে সো তাত গৈ পেলাই মই কিছুমান কথা লিখি লৈ আহিছো সেইখিনি মই আপোনালোকক কম তাত এখন বিশেষ গাঁও সভা পাতা হৈছিল তাত মই উপস্থিত আছিলো প্লাস যি এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ বিষয়া তাত আছিল তেখেতসকলৰ পৰা কিছুমান কথা গম পালো আৰু এটা স্কিমৰ কথা তেখেতসকলে ক'লে হেতু বিষয় মই অলপ পিছত আপোনালোকক জনাম সো তাত যি কৈছে যে EKYC খন কৰিব পাৰিব আৰু নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব জানুৱাৰী মাহৰ 15 তাৰিখৰ জানুৱাৰী 2024 ৰ 15 তাৰিখলৈকে কৰিব পাৰিব ঠিক আছে জানুৱাৰী 15 2024 তাৰপিছত আপোনালোকে যিকোনো CSC পোৰ্টেলত PM কিষাণ ড্যাশবোৰ্ডত গৈ পেলাই আপোনালোকে CSC ৰেজিষ্ট্ৰেচন কৰি ওপৰত চাব আপোনালোকে এক্সটাৰ্নেল লগইনছ বুলি আছে তাত গৈ পেলাই আপোনালোকে CSC লগইন কৰি এই গুটেখিনি কাম কৰিব পাৰিব ইয়াৰ বিষয়ে মই এখন ৰেজিষ্ট্ৰেচন নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনৰ ভিডিও তি সোনকালে লৈ আহিম আপোনালোকক এতিয়া কিছুমান টেকনিক্যাল এৰৰ আহি আছে মই আজি ট্ৰাই কৰি আছিলো গতিকে টোকেন এৰৰ বা নেকি OTP ৰ কিবা ইস্যু হৈ আছে গতিকে আহা নাই মই যেতিয়া ৰেজিষ্ট্ৰেচন হয় মই আপোনালোকক গুটে প্ৰসেসৰ এটা ভিডিও ধুনিয়াকে কমপ্লিটলি বনাই দেখুৱাই দিম ঠিক আছে আজি জাস্ট আপোনালোকক কি তথ্য আহিছে PM কিষাণৰ ৰিলেটেড সেইখিনি মই আপোনালোকক জনাবলৈ এটা ভিডিও বনাই দি আছো ঠিক আছে সো CSC VLE ভাইসকলে এই ভিডিওটো ভালকে চাব আৰু লগতে এগ্ৰিকালচাৰৰ যি স্কিম বুলি কৈছিলো হেতু হল ধানৰ ওপৰত ঠিক আছে সো এটো PM কিষাণৰ পৰা আপন ফালৰি কাটি আহে তথাপি মই আপোনালোকক কৈ দিও যদি আপোনালোকৰ নতুন পুৰণি ধান আছে সেই ধানটো এগ্ৰিকালচাৰে কিনিব নিজে কিনি তেখেতসকলে যি ৰেশন দিয়ে মানুহক সেই ৰেশনৰ বাবে চাউল তেখেতসকলে উলিয়াব বুজি পাইছে যি ৰেশন দিয়ে এতিয়া আমাৰ পৰা ধান ক্ৰয় কৰি খেতিয়কৰ পৰা ক্ৰয় কৰি সঠিক মূল্য দি আপোনালোকৰ পৰা ক্ৰয় কৰি 800 সামথিং কলে এমাউন্টটো মই পাহৰি আছো ঠিক মনত নাই আপোনালোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টত গৈ খবৰটো ল'ব পাৰে তেখেতসকলে ধান ক্ৰয় কৰিব আপোনালোকৰ পৰা মানে কৃষকৰ পৰা ধান ক্ৰয় কৰিব ঠিক আছে সো সেই কাৰণে ধানৰ যি এক মুন ধানৰ এমাউন্ট আছে হেতু 883 নে 53 এনেকে কিবা এটা কৈছে মোৰ সঠিককে মনত নাই গতিকে আপোনালোকে তাত গৈ খুদি লব সেই কাৰণে বেপাৰীও এতিয়া দাম বঢ়াই পেলাই ধান ক্ৰয় কৰি আছে গাঁৱে গাঁৱে ঘুৰি ঘুৰি নহলে আগতে এমুনত 500 550 এনেকুৱাহে দিয়ে কিন্তু এতিয়া 800 লৈকে দি আছে সো চৰকাৰে এই স্কিমটো আনিছে বিশেষকৈ আপোনালোকে এই স্কিমৰ লাভ উঠাব পাৰে আৰু যদি আপোনালোকে ধান আছে তেনেহলে সেইখিনি এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ লগত আপোনালোকে কথা পাতি লব মই গাঁও সভাত যোৱাৰ পিছত এইবিলাক তথ্য তাত গম পালো সেই কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰি আছো আৰু যি পৰৱৰ্তী ভিডিও আহিব সেইটো ভিডিওত মই আপোনালোকক দেখুৱাই দিম PM কিষাণত নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কেনেকে কৰা হয় ঠিক আছে সো আজিৰ এই আপডেটটো যদি আপোনালোকক ভাল লাগিছে আপোনালোকে এই ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আপোনালোকৰ VLE ভাইসকললৈ এই ভিডিওটো স্প্ৰেড কৰি দিব যাতে তেখেতসকলক গম পায় আৰু আগতীয়াকে সাজু হৈ থাকে কেনেকে PM কিষাণত কাম কৰা হয় EKYC ৰ কাম কৰা হয় ঠিক আছে গাইস সো আশা কৰিছো এই ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হৈছে আৰু যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন অন কৰি ল'ব আৰু তথাপি আপোনালোকৰ যদি কিবা কোৱেশ্চনছ পা কৰি থাকে আমাৰ এই ইনষ্টাগ্ৰাম আইডিটো ফলো কৰি তাত মোক মেছেজ কৰিব পাৰে আপোনালোকৰ বহুতো কিছুমান কোৱেশ্চনছ থাকে মই তাত আপোনালোকক সলিউশন দিম সো আজিৰ কাৰণে ইমানতে বিদায় মাগিছো আকৌ এটা ইনফৰমেটিভ ভিডিওলৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম সো বাই বাই টেক কেয়াৰ গাইস